নমস্কাৰ টাইম এটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ একচন আৰম্ভ হৈ গৈছে যাৰ ইজৰাইলক আক্ৰমণ কৰিছে ইৰানে আৰু বৰ্তমান সময়ত মিসাইল নিক্ষেপ কৰিছে ইৰানৰ আক্ৰমণত 8 ইজৰাইলৰ সৈতে শোকাবহ ঘটনা হৈছে 8 ইজৰাইলৰ মৃত্যু হৈছে বৰ্তমান সময়ত ইৰানে একচন আৰম্ভ কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিসাইল আক্ৰমণ কৰিছে আৰু বৰ্তমান সময়ত 8 ইজৰাইলৰ মৃত্যু হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইৰানৰ একচন আৰম্ভ হৈ গৈছে ইৰানে একচন আৰম্ভ কৰিছে ইৰানত বৰ্তমান সময়ত একচন আৰম্ভ হৈছে ইজৰাইলৰ আক্ৰমণ কৰিছে ইৰানৰ মিসাইলে আঘাত কৰিছে ইৰানৰ মিসাইলে আক্ৰমণ কৰিছে ইজৰাইলক ডাঙৰ খবৰ আহি পৰিছে ইৰানে একচন আৰম্ভ কৰি দিছে 8 ইজৰাইলৰ সৈতে শোকাবহ ঘটনা হৈছে ইৰানৰ আক্ৰমণৰ ফলত 8 ইজৰাইলৰ সৈতে শোকাবহ ঘটনা হৈছে ইৰানে আক্ৰমণ আৰম্ভ কৰি দিছে ইজৰাইলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে বৰ্তমান পৰ্যন্ত কিন্তু 8 গৰাকী লোকৰ মৃত্যু হৈছে 8 ইজৰাইলৰ মৃত্যু হৈছে সেই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ইজৰাইলৰ বেইট চেমেছত ইৰানৰ আক্ৰমণৰ 8 জন লোকৰ মৃত্যু হৈছে ডাঙৰ খবৰ আহি পৰিছে ইৰানৰ আক্ৰমণ আৰম্ভ হৈ গৈছে চাৰিওফালে জাৰি কৰি দিয়া হৈছে হাই এলাৰ্ট ইৰানৰ আক্ৰমণৰ পিছতে জাৰি কৰা হৈছে হাই এলাৰ্ট ইৰানৰ মিসাইলে আক্ৰমণ কৰিছে ইজৰাইলক ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ মিসাইল আঘাত কৰিছে ইজৰাইলক যদি সম্ভৱে আমি অসুবিধাটো আঁতৰোৱাৰ চেষ্টা কৰিম 8 ইজৰাইলৰ সৈতে মৃত্যু হৈছে 8 ইজৰাইলৰ মৃত্যু হৈছে ইৰানে একচন আৰম্ভ কৰি দিয়া হৈছে ইৰানে কৈছিল এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানে পোনপটীয়াকৈ কৈছিল আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব আৰু এই প্ৰতিশোধ ভয়াবহ হ'ব কিন্তু বৰ্তমান সময়ত ইৰানে আক্ৰমণ আৰম্ভ কৰি দিয়া হৈছে ইৰানৰ মিসাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰ আৰু বৰ্তমান ইজৰাইলৰ 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতেই পুনৰ বৃদ্ধি পাইছিলে মধ্যপ্ৰাচ্য যুদ্ধৰ দাবানল ইৰানে পোনপটীয়াকৈ কৈছিলে এই শ্বহীদৰ প্ৰত্যুত্তৰ দিয়া হ'ব আয়াতুল্লাহ আলী খেমেনিৰ যি হত্যাকাণ্ড তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু ইতিহাসত কাহানিও নঘটা প্ৰত্যুত্তৰ দিব আৰু বৰ্তমান সময়ত নিশাৰ ভাগত নিশা আৰম্ভ হোৱাৰ লগে লগে ইৰানে একচন আৰম্ভ কৰি দিছে ইৰানে মিসাইল নিক্ষেপ কৰিছে কেইবাটাও প্ৰান্তত মিসাইল নিক্ষেপ কৰিছে ইজৰাইলৰ কেইবাখনো চহৰলৈ মিসাইল নিক্ষেপ কৰিছে আৰু যাৰ ফলত 8 গৰাকী ইজৰাইলৰ মৃত্যু হৈছে 8 গৰাকী ইজৰাইলী মৃত্যুৰ পিছতেই জাৰি কৰা হৈছে হাই এলাৰ্ট গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰি দিয়া হৈছে হাই এলাৰ্ট যদি সম্ভৱে আমি খেমেনি আৰু নেতান্যাহু থকা অসুবিধা লগাম আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ একচন আৰম্ভ হৈ গৈছে ইৰানৰ মিসাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰত আৰু 8 ইজৰাইলীৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আহি পৰিছে কিন্তু বৰ্তমান পৰ্যন্ত 8 গৰাকী লোকৰ মৃত্যু হৈছে সেই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিয়নো ইৰানে কৈছিল আমি আক্ৰমণ কৰিম প্ৰত্যুত্তৰ দিম কিন্তু বৰ্তমান সময়ত ইৰানে আৰম্ভ কৰি দিছে একচন ইৰানৰ একচন আৰম্ভ হৈ গৈছে ইৰানৰ মিসাইল আঘাত কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত ইজৰাইলৰ মিসাইল নিক্ষেপ কৰিছে ইৰানে আৰু যাৰ ফলত 8 গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে 8 গৰাকী ইজৰাইলী লোকৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বৰ্তমান সময়ত ইজৰাইলৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে সকলো নাগৰিকক বাংকাৰত সোমোৱাৰ নিৰ্দেশ দিয়া হৈছে কিয়নো ইৰানে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতে পোনপটীয়াকৈ ইৰানে সকিয়নি দিছিল আমি ইয়াৰ প্ৰত্যুত্তৰ দিম ইতিহাসত কেতিয়াও নোহোৱা আক্ৰমণ কৰিম আৰু বৰ্তমান ইৰানে আৰম্ভ কৰিছে প্ৰত্যুত্তৰ মিসাইল নিক্ষেপ কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিসাইল নিক্ষেপ কৰিছে ইৰানে আৰু যাৰ ফলত 8 গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে ডাঙৰ খবৰ আয়াতুল্লাহ আলী খেমেনিৰ প্ৰত্যুত্তৰ ল'বলৈ সাজু হৈ পৰিছে ইৰাণ ইতিমধ্যে একচন আৰম্ভ কৰি দিছে সামৰিক বাহিনী সাজু কৰি উঠিছে বাংকাৰ সকলো সাজু কৰি দিয়া হৈছে যুদ্ধ জাহাজ সকলো সাজু কৰিছে ইৰানে আৰু মিসাইল নিক্ষেপ কৰিছে নিশাৰ আৰম্ভণি হোৱাৰ লগে লগে মিসাইল নিক্ষেপ কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিসাইল নিক্ষেপ কৰিছে যাৰ ফলত 8 গৰাকী ইজৰাইলৰ মৃত্যু হৈছে ইজৰাইলৰ বেইট চেমেছত ইৰানৰ আক্ৰমণ যাৰ ফলত 8 গৰাকী লোকৰ মৃত্যু হৈছে 8 গৰাকী ইজৰাইলৰ মৃত্যু হৈছে এফালে ৰাছিয়াৰ সমৰ্থনৰ পিছতে ইৰানে আৰম্ভ কৰিছে এই আক্ৰমণ পুতিনে পোনপটীয়াকৈ সমৰ্থন কৰিছিল ইৰানক
আৰু তাৰ পিছতে হাহাকাৰ লাগিছিল ইজৰাইল আৰু আমেৰিকাৰ আৰু বৰ্তমান সময়ত কোনেও নভবা কাম কৰিছে কোনেও কল্পনা কৰা নাছিলে যে ইৰাণে প্ৰত্যুত্তৰ দিব কিন্তু ইৰাণে আৰম্ভ কৰি দিছে প্ৰত্যুত্তৰ মিছাইল নিক্ষেপ কৰিছে ইজৰাইলৰ কেইবাখনো চহৰলৈ মিছাইল নিক্ষেপ কৰিছে আৰু যাৰ ফলত 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰিছিল পোনপটীয়াকৈ কৈছিল আমাক যোনে লক্ষ্য কৰি লৈছে তেওঁলোককো কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব আমাৰ শত্ৰুক মানচিত্ৰৰ পৰা মচি পেলোৱা হ'ব এই হুংকাৰৰ পিছতেই আৰম্ভ হৈ গৈছে ইৰাণৰ একশ্যন কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে ইজৰাইলৰ 8গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান সময়ত হাহাকাৰ লাগিছে বেঞ্জামিন নেতান্যাহুৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ হাহাকাৰ লাগিছে কেতিয়াও কল্পনা কৰা নাছিলে যে ইৰাণে প্ৰত্যাক্ৰমণ কৰিব আৰু বৰ্তমান সময়ত ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ কেইবাটাও মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে মৃত্যুৰ বিভীষিকা আৰম্ভ হৈছে মধ্যপ্ৰাচ্যত তেজৰ চেকুৰা বোৱা আৰম্ভ হৈছে মধ্যপ্ৰাচ্যত কেৱল ক'লা ধোঁৱা দেখিবলৈ পোৱা গৈছে নিশা হওক দিন হওক কোনো সময় নাই দিনৰ ভাগত কিন্তু দেখিবলৈ পোৱা গৈছিলে কিদৰে প্ৰত্যাক্ৰমণ কৰা হৈছিলে কি আৰু বৰ্তমান সময়ত নিশা হোৱাৰ লগে লগে পুনৰ আৰম্ভ কৰিছে একশ্যন ইৰাণে একশ্যন আৰম্ভ কৰিছে কেইবাটাও প্ৰান্তত নিক্ষেপ কৰিছে মিছাইল ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছে ইৰাণে যাৰ ফলত 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট ইৰাণৰ পোনপটীয়া মন্তব্য আছিলে আমাক যোনে টাৰ্গেট কৰে আমাক লক্ষ্য কৰিলেই ভয়ংকৰ পৰিণাম হ'ব মানচিত্ৰৰ পৰা মচি পেলোৱা হ'ব বুলি হুংকাৰ কৰিছিলে আৰু তাৰ পিছতেই কিন্তু ৰাছিয়ায়ো সমৰ্থন কৰিছিলে ইৰাণক আৰু বৰ্তমান সময়ত ইৰাণে প্ৰত্যুত্তৰ দিছে ইজৰাইললৈ নিক্ষেপ কৰিছে মিছাইল কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছে নিশাৰ ভাগত ইজৰাইললৈ নিক্ষেপ কৰিছে মিছাইল আৰু বৰ্তমান সময়ত চিন্তাত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প সমান্তৰালকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু তেওঁলোকে কল্পনা কৰিব নোৱাৰা কথা ইৰাণে ভবা নাছিলে যে ইৰাণে প্ৰত্যুত্তৰ দিব ইৰাণে আক্ৰমণ কৰিব কিন্তু বৰ্তমান সময়ত আৰম্ভ হৈ গৈছে যুদ্ধৰ জৱানল ইৰাণে ইতিমধ্যে প্ৰত্যুত্তৰ কৰিছে মিছাইল নিক্ষেপ কৰিছে কেইবাটাও মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 8গৰাকী ইজৰাইলীৰ মৃত্যু হোৱাৰ খবৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে চিন্তাত পেলাইছে বেঞ্জামিন নেতান্যাহু সমান্তৰালকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ট্ৰাম্পে কেতিয়াও ভবা নাছিলে যে ইৰাণে প্ৰত্যুত্তৰ দিব তেওঁলোকে ভাবিছিল যে আমেৰিকাৰ বা ইজৰাইলে আক্ৰমণ কৰিলে ইৰাণ শান্ত হ'ব আয়াতুল্লাহ আলী খেমেনি হত্যা কৰিলে ইৰাণ শান্ত হ'ব কিন্তু বৰ্তমান সময়ত ইৰাণে আক্ৰমণ আৰম্ভ কৰিছে ইৰাণে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে ইজৰাইলক নিক্ষেপ কৰিছে মিছাইল ইজৰাইলক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰা হৈছে কেইবাটাও মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আহি পৰিছে বৰ্তমান সময়লৈকে 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে সেই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিয়নো সেই অঞ্চলত বৰ্তমান সময়ত ক'লা ধোঁৱাই চানি ধৰিছে মিছাইল নিক্ষেপৰ ফলত সমগ্ৰ অঞ্চলত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল হাই এলাৰ্টত ৰখা হৈছে জৰুৰী অৱস্থা ঘোষণা কৰি দিয়া হৈছে যিকোনো সময়ত কিন্তু ইৰাণে ইয়াতকৈও ডাঙৰ প্ৰত্যুত্তৰ দিব পাৰে কোনেও কল্পনা কৰিব পৰা নাই ইৰাণে এই কাম কৰিছে বুলি কিন্তু ইৰাণে পোনপটীয়াকৈ ধমক দিছিলে আৰু বৰ্তমান সময়ত একশ্যন আৰম্ভ কৰি দিছে একশ্যন আৰম্ভ কৰিছে ইৰাণে কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছে ইৰাণে আৰু 8গৰাকী ইজৰাইলীৰ সৈতে শোকাবহ ঘটনা হৈছে 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে যাৰ ফলত চিন্তাত পৰিছে বেঞ্জামিন নেতান্যাহু ইজৰাইলে ভাবিছিল যে আমেৰিকাৰ সংঘত হ'লেই কিন্তু ইৰাণো ঠাণ্ডা হ'ব ইৰাণেও শান্তিত থাকিব আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰিলে ইৰাণৰ শক্তি কমি যাব কিন্তু বৰ্তমান সময়ত তেনেকুৱা হোৱা নাই ইৰাণে পোনপটীয়াকৈ সকিয়নি দিছে ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ ৰঙা চকুলৈ ভয় নকৰে আৰু তাৰ প্ৰত্যুত্তৰ দিছে ইৰাণে কেইবাটাও মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ ইজৰাইলৰ কেইবাখনো চহৰলৈ মিছাইল নিক্ষেপ কৰা হৈছে যাৰ ফলত 8গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে এই সংখ্যা
বৰ্তমান সময়ত কিন্তু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কেইবাগৰাকী লোকৰ মৃত্যু হৈছে। বৰ্তমান তথ্য অনুসৰি 8 গৰাকী লোকৰ মৃত্যু হৈছে। এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ ফলতেই চিন্তাত পৰিছে বেঞ্জামিন নেতান্যাহু। তেওঁলোকে ভাবিছিল নগৰাকী ইজৰাইলীৰ সৈতে শোকাবহ ঘটনা হোৱাৰ খবৰ আহি পৰিছে, আপডেট আহিছে। 8 গৰাকী নহয় 9 গৰাকী, সেই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ডাঙৰ খবৰ, 9 গৰাকীলৈ বৃদ্ধি পাইছে ইজৰাইলী লোকৰ মৃত্যুৰ সংখ্যা। 9 গৰাকীলৈ বৃদ্ধি পাইছে। ডাঙৰ খবৰ, বৃদ্ধি পাই গৈ আছে ধাৰাবাহিকভাৱে। মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে আৰু বৰ্তমান পৰ্যন্ত 9 গৰাকী লোকৰ মৃত্যু হৈছে। সেই সংখ্যা 10, 11, 12, 15, 20 বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে ইৰাণৰ প্ৰত্যুত্তৰত হাহাকাৰ লাগিছে ইজৰাইলত। ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছিলে আৰু বৰ্তমান সময়ত সকলো অঞ্চলত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে, কিয়নো ইৰাণৰ মিছাইলৰ ফলত 9 গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে। ইয়াৰ প্ৰাথমিক তথ্য অনুসৰি এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ ফলত বিশ্বত পুনৰ এবাৰ ইৰাণৰ যি আক্ৰমণ চৰ্চা লাভ কৰিছে, আমেৰিকা চিন্তাত পৰিছে। আমেৰিকাই কি কৰিব, কিয়নো ইৰাণৰ লগত ৰাছিয়া আছে, চীন আছে। চীনেও প্ৰত্যুত্তৰ দিছিল। যদি মধ্যপ্ৰাচ্যত আমেৰিকাই নিজৰ হুকুম চলোৱা বন্ধ নকৰে বা আক্ৰমণ কৰা বন্ধ নকৰে তেন্তে ভয়াৱহ পৰিণাম হ'ব। আনহাতে ৰাছিয়াই পোনপটীয়াকৈ আমেৰিকাৰ সক্ৰিয়নি দিছিল। আমেৰিকাৰ এই কাণ্ডক মানৱীয় আইন উলংঘা বুলি অভিহিত কৰিছিল আৰু সমগ্ৰ যি খেমেইনিৰ হত্যাকাণ্ড, সেই হত্যাকাণ্ডক জঘন্য হত্যাকাণ্ড আখ্যা দিছিল। পোনপটীয়াকৈ একগোট হৈছে ইৰাণ, ৰাছিয়া আৰু চীন। আনহাতে ইজৰাইল আৰু আমেৰিকা চিন্তাত পৰিছে। তেওঁলোকে কল্পনা কৰিব পৰা নাছিল যে ইৰাণ ইমান শক্তিশালী। তেওঁলোকে ভাবিছিল ইৰাণত মিছাইল এটেক কৰিলে বা এয়াৰ ষ্ট্ৰাইক কৰিলে ইৰাণৰ শক্তি কমি যাব, আয়াতুল্লাহ আলীক হত্যা কৰিলেই ইৰাণৰ শক্তি কমি যাব। কিন্তু বৰ্তমান সময়ত তেনেকুৱা হোৱা নাই। ইৰাণে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে। কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ। ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিছে আৰু যাৰ ফলত 9 গৰাকীকৈ ইজৰাইলী লোকৰ মৃত্যু হৈছে। সেই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে ইৰাণে পুনৰ আক্ৰমণ হোৱাৰ বা আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ কিন্তু কেইবাটাও এয়াৰ ষ্ট্ৰাইক কৰিব পাৰে, কেইবাটাও মিছাইল নিক্ষেপ কৰিব পাৰে ইৰাণে। গতিকে ইৰাণৰ চিন্তাত ভুগিছে ইজৰাইল আৰু আমেৰিকা। বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিছে। ইৰাণৰ আক্ৰমণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। 8 গৰাকী ইজৰাইলী মৃত্যু হোৱাৰ খবৰ আহিছিলে, কিন্তু বৰ্তমান সময়ত 9 গৰাকী ইজৰাইলীৰ মৃত্যু হৈছে। সেই সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান চলি আছে, কিন্তু সমগ্ৰ অঞ্চলত হাই এলাৰ্ট কৰি দিয়া হৈছে, কিয়নো ইৰাণে মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ। আৰু এনেকৈয়ে পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইজৰাইলৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিছে। ইজৰাইলৰ সকলো নাগৰিকক বাংকাৰত সোমোৱাৰ নিৰ্দেশ দিছে। ইৰাণৰ আক্ৰমণৰ ভয়ত এতিয়া ইজৰাইল চিন্তাত পৰিছে। তাৰ সমান্তৰালকৈ আমেৰিকা চিন্তাত পৰিছে।